আমাৰ আয়তীসকল ক'ব বাৰু ইয়াৰে ন এই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মলি অসীম। এই মলি অসীম চেনেলত মই মল্লিকা আকৌ এটা নতুন ব্লগ লৈ আহিলোঁ। এই ব্লগটো কিছুদিনৰ পুৰণি দুৰ্গা পূজাৰ সময়তে শ্বুট কৰা। যিহেতু এইকেইদিন দুৰ্গা পূজা কি কেনেকৈ কটালে অসমৰ মানুহে নিশ্চয় দুনাই আৰু ক'ব নালাগে। আমাৰ মৰমৰ জুবিন গাৰ্গ আমাক এৰি থৈ এই পৃথিৱীৰ পৰা বিদায় লৈছে। গতিকে কাৰো মন প্ৰাণ কাৰো ভাল নহয়। সকলোৰে মনত এটা দুখ কান্দোন চলি আছে এতিয়ালৈকে। আজি হ'ল দশমী, দুৰ্গা পূজাৰ দশমী। আমাৰ ডাঙৰ বেটা আৰু বোৱাৰীয়ে অকণমান আমাক ছাৰপ্ৰাইজ দি পিনে উলিয়াই লৈ আহিলে। পলয় আনিছিল, ঘৰত পোৱা নাছিলে, কিন্তু আমি ঠাইখিনি পাইহে গম পাইছিলোঁ যে এইখিনি ঠাই পাইছোঁহি বুলি। এই ঠাইখন হ'ল মিৰ্জাৰ পৰা অকণমান ভিতৰত বৰা প্ৰতিমা ঠাইখনৰ নাম। কিন্তু মই ফাৰ্ষ্ট টাইম এই নামটো শুনিছোঁ, বৰা প্ৰতিমা, বৰা নহয় বৰ প্ৰতিমা। ফাৰ্ষ্ট টাইম শুনিছোঁ দেই বন্ধুসকল। মোৰ মতে আমাৰ যিকেইজন আমি আহিছোঁ আমাৰ ঘৰৰ পৰা ওলাই, সকলোৰে চাগে ফাৰ্ষ্ট টাইম এই নামটো শুনিছে। কিন্তু ঠাইখন সিহঁতে মোৰ বোৱাৰীয়ে চিলেক্ট কৰিছে, কাৰণ তাই এয়া মানে কি কয় এই ৰীল ব্লগ এইবিলাকত দেখা পাইছিলে। তাই খুব পচন্দ হৈছিল ঠাইখন, সেইকাৰণে আমাক এটা ছাৰপ্ৰাইজ দিবৰ কাৰণে মানে ইয়ালৈ লৈ আহিছে। কিন্তু ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ হৈছোঁ, মোৰ বিৰাট ভাল লাগিছে। ঠাইখন একদম প্ৰাকৃতিকৰ ওপৰত, নেচাৰেলৰ ওপৰত মানে গোটেই ৰিজৰ্টখন। আৰু ৰিজৰ্টখন কিন্তু ৰিজৰ্ট বুলি নামটো লিখা নাছিলে, বাহিৰত কিবা AIRG ফাৰ্ম বুলি লিখা আছে বন্ধুসকল। এয়া হ'ল AIRG ফাৰ্মখন বৰপ্ৰতিমা নামৰ ঠাইখনত অৱস্থিত। গতিকে আপোনালোকে সেইটো নেটত মাৰি চাই আহিব পাৰিব। খুব ধুনীয়া। আৰু মই আহিছোঁ লগত, মোৰ লগতো দুই বেটা বোৱাৰী আহিছে, লগত মোৰ এজনী বাইদেউ আহিছে। বহুত মৰমৰ বা প্লাছ ফ্ৰেণ্ড বুলি ক'ব পাৰি। এয়া শাৰী পিন্ধি যে গৈ আছে, এইজনে হ'ল মোৰ ফ্ৰেণ্ড প্লাছ বা। তো আপোনালোকক গোটেইখন মই দেখাই গৈ থাকিম এতিয়া। ইমান যে ধুনীয়া লাগিছে, গোটেই ওখ ওখ গছ গছনিৰে ভৰপূৰ গোটেই ৰিজৰ্টটো। প্ৰথমতে আহিয়েই কিন্তু আমি এই যে ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই অহা দেখালোঁ, আকৌ দেখাম মই পিছত। তো এই ৰেষ্টুৰেণ্টখনত খোৱাৰ অৰ্ডাৰটো দি আহিলোঁ। আমি একচুৱেলি খাবলৈ আহিছিলোঁ লাঞ্চ, কিন্তু ইমান দেৰিকৈ ওলোৱাৰ কাৰণে না লাঞ্চ হ'ল না ডিনাৰ হ'ল, দুইটাৰে মাজতে হৈছে তাৰমানে। গতিকে আমি অৰ্ডাৰ দি অকণমান সময় পোৱা গৈছে, 10 মিনিটমান পিছত খোৱাটো পাম যেতিয়া, সেইকাৰণে ওলাই সময় নষ্ট কৰা নাই, ওলাই আহিলোঁ অকণমান। গতিকে চাই থাকক। গোটেইখন ঘূৰি ঘূৰি দেখাইছোঁ বন্ধুসকল, চাই লওক। আপোনালোকো আহিব, এইটো মিৰ্জাত অৱস্থিত। আপোনালোকে নাভাবিব মই কিবা এইটো মই এডভাৰটাইজ কৰিছোঁ বুলি যদি কিবা এটা লৈছোঁ বুলি, নহয়। মোৰ ভাল লাগিছে, সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰি দিছোঁ। आइए साहेबा आइए। ভিতৰত এখন দুৰ্গা পূজা হৈ আছে, দেখোন দুৰ্গা পূজা হৈ আছে। আজিতো দশমী, আজি বোধহয় ভাচনি নিদিয়ে নেকি, অহাকালি দিব নেকি।
চাওঁ বলক বলক দুৰ্গা পূজাখন এখন দেখাওঁ। অঁ দিদি প্ৰসাদ খাবা? প্ৰসাদ খোৱা অলপমান লৈ আহা মোৰ কাৰণে অকণমান, হাতত গাজি অলপ লৈ আহা। কি দিছে চাওঁ ৰ, অকণমান লৈ আহোঁ ৰ। অঁ কি ভাগ্য। কৰিম নেকি? দিদি পানী আছে, যাওঁ লক্ষিণা কোনো কাৰণে হাতটা ধুব। হাতখন ধুম, পানী আছে না? বেক কেমেৰা দি দেখাই আছোঁ দেই। চলো আহা।
সেই পাৰ্কটোলৈ যাম ব'লা। দেখাই পালে বন্ধুসকল, ৰিজৰ্টত দুৰ্গা পূজাও চলি আছে। মিৰ্জাৰ এখন ভিতৰীয়া ঠাইখন নামখিনি সুধিম ৰ'বা, সুধি আপোনালোক জনাই আছোঁ। ডেটত চালে আহি পাব। দিদি অতি সাৱধান, বোকা ৰাস্তা, ইমান বৰষুণ দিছে। এইখিনিতো হ'বই, এনেইতো গোটেই এইটো অহা মাহমানৰ পৰা ইয়াত থকা ব্যৱস্থা হ'ব। এই প্ৰথম দেখিলোঁ ৰিজৰ্টত তুলসী গছৰ থাপনাত চাকি জ্বলোৱা। ফাৰ্ষ্ট টাইম দেখিছোঁ ৰিজৰ্টত থাপনা, তুলসী গছৰ থাপনাত চাকি জ্বলোৱা। আমি সেইখন এণ্ট্ৰি কৰা গেট, সেইখন সেই যে মানুহখিনি ৰখি আছে, তাতেই টিকেট চিষ্টেম কিবা আছে নেকি। টিকেট নহ'লেও মই দেখিছিলোঁ আহিব সময়ত তাতে কিবা কিবি লিখাইছিলে। নাম এণ্ট্ৰি কৰা। এখন এখন বৃন্দাবন বুলিও ক'ব পাৰি। এয়া হাইলাখ ডুপ্লিকেট বৃন্দাবন। হৰিণা খেলি আছে, পানী খাই আছে, ঝৰ্ণাৰ পানী খাই আছে। এয়া গৰু গাড়ী দেখিবলৈ পাবলৈ নাই। আমি কিন্তু দেখিছোঁ আগতে, আজিকালি ল'ৰা ছোৱালী দেখিবলৈ চাইডে পৰি গৈছে নেকি দিদি কোৱাচোন। অতি সুন্দৰ মনোমোহা দৃশ্য, মনোমোহা ঠাই, মনোৰম ঠাই। মনোমোহা মনোৰম দুয়োটা বেলেগ বেলেগ অৰ্থ হয়নে বন্ধুসকল। বলকচোন এইখিনি এইফালে সোমাই আহিলোঁ। এইফালে গ'লে আমি সেই ৰেষ্টুৰেণ্টখনৰ অৰ্ডাৰ দি আহিছোঁ। এতিয়া সেইফালে নগৈ এইফালে গৈ আছোঁ। কি আছে চাই আহোঁগৈ। আপোনালোকতো আহিব লাগিব ন ৰিজৰ্টলৈ। গতিকে আপোনালোকক যদি আমি ধুনীয়াকৈ নেদেখাওঁ কেনেকৈ হ'ব। বলক কি অপূৰ্ব সুন্দৰ। এইটো এটা ঘৰ আছে দেখিছোঁ, হয়তো ভিতৰত বহা ৰেষ্ট লোৱা। ধুনীয়া লাগিছে, দেখাইছোঁ দিয়ক। আজিতো পূৰা ডাৱৰীয়া বতৰ। আৰু সেয়া সকল কি হ'ল বা, সেইটো চাওঁ ৰ'ব। সেইটো ওচৰৰ পৰা গৈ চাই আছোঁ। সেই ঘৰটো বুজিছে, গৈ আছোঁ ৰ'ব। এইটো ঘৰত কিমান বিঘা মাটিৰ ওপৰত আছে ভগৱান জানে। বাজন ক'ত থাকিলে মোৰ ফ্ৰেণ্ডজনী। এইটো এটা এনেকৈ বহা ব্যৱস্থা কৰি থৈছে, হয়তো পিছলৈ এইটোত কিবা পূজা বা কিবা অনুষ্ঠানো কৰিব পাৰিব। কিন্তু থিয় হৈ যাব লাগিব চবেই চাৰিওফালৰ পৰা এনেকুৱা ছিষ্টেম। গোটেই এইখন গছবিলাক কি গছ বন্ধুসকল মই ধৰিব পৰা নাই। চেগুন গছটো নহয় যেনে লাগিছে, হ'বও পাৰে চেগুন গছ, পাতবিলাক সৰু সৰুতো। এয়া চাওক, আৰু ভিতৰলৈ নাযাওঁ আৰু এনেকেই চাৰিওফালে কি ধুনীয়া দৃশ্য দেখিছে। সেইফালে কিবা কিবি বনায়ো আছে চাওক বন্ধুসকল। আছে ইয়াতে হাত ধোৱা ছিষ্টেম আছে, ইয়াতে খোৱা ছিষ্টেম চব।
আপোনালোকে বাহিৰতো খাব পাৰিব। আজি বৰষুণ দিছে বুলিহে, কিন্তু বাহিৰতো খাব পাৰিব। সেইফালে বোধহয় শাক পাচলিৰ বজাৰ, এই বাগান এখনো আছে ঠাই, শাক পাচলিৰ ঠাই এখন আছে চাওক, সেইফালে বহুত ডাঙৰ বাগান এখন আছে। ভগৱান কৃষ্ণ, এতিয়াই পঢ়িলোঁ হৈ গ'ল, শ্বৰ্টকাট মাৰিব গৈছিলোঁ অ'। শ্বৰ্টকাট মাৰিব গৈছে, পিছল খাওঁ বুলিয়ে ভয় লাগে নহয় আকৌ। মাটিবিলাক বোকা হৈ আছে, মানে ৰিজৰ্টৰ বাগানখনৰ ভিতৰত আৰু ৰাস্তাবিলাক পকা বাৰু, গোটেই ঠাইবিলাক বহা ঠাইখিনি এনেকৈ কৰি থৈছে ধুনীয়াকৈ। এয়া বোকা, বৰষুণ দিছে, তুমুল বৰষুণ গুৱাহাটীত আছিলে, ইয়াতো হৈছে চাৰিওফালে বৰষুণ অসমত। এয়া বাগানখন, আপোনাক বাগানখন মই ওচৰৰ পৰা দেখাবলৈ ওচৰলৈ আহিছোঁ চাওক। এইখন বাগিচা, বাগান মানে শাক পাচলিৰ বাগান দেখিছোঁ মই এইফালে। চব দেখালোঁ, কিমান বিঘা যে ঠাই আছে ইয়াতে বন্ধুসকল। কেলে গছ গছ গছ, এইটো কি গছ বাৰু আপোনালোকে কওকচোন। মোৰতো চেগুন গছ যেনে লাগিছে, চাওঁ নাহৰ নেকি বাৰু, ক'ব নোৱাৰিছোঁ। ওচৰৰ পৰা পাতটো দেখাইছোঁ দেই বন্ধুসকল, কওকচোন আপোনালোকে নাহৰ নে চেগুন। মই ধৰিব নোৱাৰিছোঁ বন্ধুসকল, চৰি। আকৌ বেক কৰিলোঁ। এই পূজাখন এতিয়া আঁতৰাবলৈ লৈ যাব, বিসৰ্জন দিবলৈ। মোৰ মুখখনো দেখাওঁ হয়নে বন্ধুসকল, কয় অঁ ৰ'বা ৰ'বা, মাজে মাজে দেখাব লাগিব নহয় মোৰ মুখখনো। ধুনীয়াকৈ অকণমান দেখাওঁ আকৌ। চাওঁ শাড়ীখন কিমান তললৈ পৰিছে। অঁ, মই প্ৰসাদো খালোঁ, গাজি বুট খালোঁ, পালোঁ, ভাগ্য আছিলে পাই গ'লোঁ, প্ৰসাদ পাই গ'লোঁ, দশমীৰ প্ৰসাদ। এয়া পাণ গছ দেই বন্ধুসকল, দেখাই আছোঁ পাণ গছ দেখাই আছোঁ ৰ'বা, ৰিজৰ্টৰ ভিতৰত। এয়া পাণ গছ চাওক, এয়া পাণ গছ, এয়া পাণ গছ, সেয়া উঠাবলৈ গৈ আছে। ব'লা ব'লা চাওঁ, দশমী ব'লা 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 বন্ধুসকল, দশমী বিসৰ্জন দিবলৈ গৈ আছে। এয়া ব'লক ব'লক আপোনালোকক দেখাওঁ। পূজাও দেখালোঁ, প্ৰসাদো খালোঁ, নাচো দেখালোঁ, চবেই দেখালোঁ। ৰিজৰ্টৰ ভিতৰত কিন্তু বন্ধুসকল, ৰিজৰ্টৰ ভিতৰত সেই লাইটবিলাক জ্বলিছে চাওকচোন, কিমান ভাল লাগিছে, গোটেই লাইট জ্বলিছে। আমিতো যোৱালৈকে গধূলি হৈ যাব। গধূলিয়ে হ'ল।
বলক বলক খোৱা যে অৰ্ডাৰ দি আহিছিলোঁ বন্ধুসকল সেই ৰেষ্টুৰেণ্টখনত মানে ৰিজৰ্টৰ ভিতৰত এতিয়া কেতিয়া বাজিছে 5টামান বাজিল চাগে এই মাতি আছে বলক খাই আহোঁগৈ বলক এটা দেখাম দেই বন্ধুসকল ৰিজৰ্টখন আকৌ দূৰৰ পৰা দেখাওঁ নেকি বলক বলক আমাৰ আয়তীসকল ক'ব বাৰু ইয়াৰে ন এই যে ৰিজৰ্টখন কোন ঠাইত এইটো মিৰ্জাৰ কোনখিনি ঠাইত বৰপতিমা লিখা দেখিছিলোঁ আমিও এনেকৈ যাওঁ সেইকাৰণে সুধিছোঁ দেখিলেহে আমি মালিগাঁৱৰ পৰা আহিছোঁ মালিগাঁও নামঘৰৰ পৰা আমি এনেকৈ গাব যাওঁ বৰপতিমা ভাল লাগিছে দেই উঠাই লৈছোঁ দিয়ক তো এই ফটোত দেখিলে চিনি পাম ন থাকিবই নহয় এইখনত আহিছোঁ দেই বাই বাই ময়ো বাই বাই হেল্ল' এভৰিৱান আমি এতিয়া বাই বাই দিলোঁ মংগলীয়া ৰেষ্টুৰেণ্ট এই মিৰ্জাৰ বৰপ্ৰতিমা নেকি ঠাইখিনিৰ নাম বৰপ্ৰতিমা বলক আমি বাই বাই দিলোঁ এতিয়া আমি ঘৰলৈ কাম বেক কৰোঁ গুৱাহাটী আৰু মিৰ্জাত কিন্তু মোৰ বাইদেউ এজনী থাকে বাইদেউৰ ঘৰ হয় তেওঁ অৱশ্যে এতিয়া বেংগলোৰত থাকে ইয়াত নাই আৰু কিন্তু আছে ঘৰ দুৱাৰ চব আছে আহি থাকে বছৰে বছৰে গতিকে বন্ধুসকল বলক মই বহুতবাৰ আহিছোঁ মিৰ্জালৈ এইফালেদি গৈছোঁ কিন্তু এইটো বহুত ভিতৰীয়া ঠাই ব'লা ব'লা ব'ল আমি এখন ফটো তুলিব পাৰিলোঁ ন এখনো ফটো তোলা নাই এয়া হ'ল এণ্ট্ৰি চাইড ৰিজৰ্টটোত সোমোৱাৰ এণ্ট্ৰি চাইডটো চাওক ইমান ধুনীয়াকৈ চাওকচোন এয়া এণ্ট্ৰি চাইড কি মজা আগুৱাই আহা কি ৰখি আছ যে বাবা
কিবা থাকিলে এইটো তুমি ফুলফিল কৰা একদম একদম আজি একদম শ্বেয়াৰ কৰক তো খালী 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 আৰে না শুনা শুনা আচলতে এয়া এখন ৰেষ্টুৰেণ্ট হয় এজন ইউটিউবাৰৰ ৰেষ্টুৰেণ্ট হয় এয়া গুৱাহাটীলৈ যোৱাৰ পথত আমি তাতে নামি পেলাই অকণমান মটকা চাই খাই ল'লোঁ আৰু জুবিনৰ ফটোখন চাই অকণমান কেপচাৰ কৰি ল'লোঁ এই জুবিনৰ ফটোখন যে অঁকা আছে এইটো কিন্তু আগৰ পৰাই আছিলে যেতিয়া ৰেষ্টুৰেণ্টখন বনাইছিল তেতিয়াৰ পৰাই কিন্তু আছে এতিয়া নতুনকৈ নহয় সেইটো সুধি পেলাই জানি ল'লোঁ দেখিছেনে আমাৰ ডগীকেইটা হানু আৰু চাচু তাৰমানে হান্তাৰ আৰু চেচি মৰমতে আমি হানু চাচু বুলি মাতোঁ আমাৰ কাৰণে কেনেকৈ অপেক্ষা কৰি আছে খালী ঘৰটোত আমিতো সকলোৱে গৈছিলোঁ না ঘৰত কোনো নাছিলে নালাগে